So আমি আজি ক্লাস 8 মেথছৰ চেপ্টাৰ নম্বৰ 12 এক্সপোনেন্টস এণ্ড পাৱাৰছৰ এক্সাৰসাইজ 12.1 অৰ কুৱেশ্যন নম্বৰ 1 টু সলভ কৰিম ঠিক আছে ওকে ফাৰ্স্ট কুৱেশ্যনটো চোৱা 5 টু দি পাৱাৰ -3 এতিয়া চোৱাচোন তুমি এটা নাম্বাৰৰ যদি ওপৰত -3 থাকে ঠিক আছে 5 ৰ পাৱাৰ হৈছে কি -3 এটা 3 ৰ আগত তোমাৰ কি আছে মাইনাস ডাল আছে হয়নে সো যদি তোমাৰ কি হয় পাৱাৰত এটা নাম্বাৰ থাকে আৰু তাৰ আগত যদি মাইনাস চিনডাল থাকে তেতিয়া তুমি কেনেকৈ লিখিবা চোৱা 5 টু দি পাৱাৰ -3 টো তোমাৰ কি হৈ যাব গম পোৱানে 1/5 হোল টু দি পাৱাৰ 3 হৈ যাব ঠিক আছে আৰু ইয়াক তুমি কি লিখিব পাৰা 1 কিউব বাই 5 কিউব লিখিব পাৰা আৰু 1 কিউবৰ ভ্যালু কিমান 1 সো তোমাৰ 5 কিউবৰ ভ্যালু কি হৈ যাব 5 কিউব হ'ব সো তুমি এটো এনেকৈ লিখিব পাৰিবা সো আমি এত হেতুৱে কৰিছো 5 টু দি পাৱাৰ -3 টোক আমি কি লিখিলো 1/5 কিউব লিখিলো চোৱাচোন ধুনিয়াকৈ আমি 1/5 কিউব লিখিছো এটা চোৱা এই 5 কিউব মানে কি 5 কিউব মানে 5 তোমাৰ তিনিটা পূৰণ হৈ আছে মানে 5 * 5 * 5 হৈ আছে